Hello friends and dear students, আজি আলোচনা কৰিম কোশ্চিন ওয়ার্ড মানে WH টাইপ কোশ্চিন কি আমি কেনেকৈ WH টাইপ কোশ্চিন বিলাক মেকিং কৰিব পাৰো মানে বনাব পাৰো এতিয়া কথাটো হল কোশ্চিন কৰিছে যে WH টাইপ কোশ্চিন টু কি বৰ্তমান চাবচোন WH টাইপ কোশ্চিন মানে হেবৰ প্ৰশ্ন যিবৰ কি থাকে হোৱাট when where who why which whose whom how ইত্যাদি শব্দৰে আৰম্ভ হয় ঠিক আছে WH টাইপ কোনবিলাক যিবিলাক অটত কি থাকে WH থাকে আৰু সেই অটৰে কোনো প্ৰশ্ন খুদা বুজায় তাকে কি কয় WH টাইপ কোশ্চিন হা এতিয়া কথাটো হল WH টাইপ কোশ্চিন কৰিবৰ কাৰণে আমাৰ কি কৰিব লাগে কিছুমান ৰুলছ ফলো কৰিব লাগে তো প্ৰথম অৱস্থাত এটা ফৰ্মেশন মই লিখিছো চাব WH মানে কোশ্চিন অর্থ থাকিব তাৰ পিছত ডু ডিড ডাজ তাৰ মানে যদি টেন্স টু প্ৰেজেন্ট ইনডিফিনিট টেন্স পাস্ট ইনডিফিনিট টেন্স হয় আৰু সেই ক্ষেত্ৰত সাবজেক্ট অনুযায়ী ডু ডিড ডাজ দি পেলাই তোমালোকৰ কি কৰিব লাগিব এই যে WH টাইপ কোশ্চিনৰ পিছত এই তিনিটাৰ যিকোনো এটা বহুৱাই তোমালোকৰ সেই কোশ্চিনটো বনাব কোশ্চিন মেকিং সেন্টেন্সটো বনাব লাগিব তাৰ পিছত চাব কি আছিল WH টাইপ প্লাস ডু ডিড ডাজৰ যিকোনো এটা বহিব তাৰ পিছত কি আছিল সাবজেক্ট তাৰ পিছত বেস ফর্ম ভার্ব তাৰ পিছত কি বহিব এটা কোশ্চিন মার্ক বহিব এতিয়া চাব যে এটা বাক্য আমি লৈছো হি লিভস ইন গুৱাহাটী তেও গুৱাহাটীত পাস কৰে মানে থাকে তেও গুৱাহাটীত বাস কৰে বা গুৱাহাটীত থাকে এতিয়া চাওচোন প্লেসৰ কথা কোৱা হৈছে প্লেস নরমালি যদি কোৱা হয় তেও গুৱাহাটীত থাকে এটো যে কোশ্চিন কৰা কেনেকৈ কৰিবা তেও ক'ত থাকে এনেকৈ কৰিবা না নাই সেই কাৰণে কি হ'ব হোয়ার দি কোশ্চিনটো কৰিব লাগিব এটো হোয়ার দি কৰিব লাগিব তো হোয়ার দি আমি কোশ্চিন কেনেকৈ কৰিম হোয়ার দিছো WH টাইপ কোশ্চিন দিছো দেয়াৰ পিছত ডু ডিড ডাছৰ যিকোনো এটা বহিব ডু ডিড ডাছৰ এটা কি বহিব ডাছটো আহিব কাৰণ ইয়াৰ লগত এস আছে না সেই কাৰণ ডাছটো আহিব ডাছ লৈ আহিছো হোয়াৰ ডাছ তাৰ পিছত চাবচোন হিটো আছে হি থাকিব হোয়াৰ ডাছ হি লিভ কোশ্চিন মাৰ্ক আখৰা কিছু তোমালোকে বুজিব পাৰিছা তাৰ পিছত চাবা এই যে এটা বাক্য মই আনসাৰটো লিখিয়ে থৈছো চাব আই নিড 1 কেজি সুগাৰ I need 1 kg sugar. More 1 kg চেনিৰ প্ৰয়োজন কিহৰ প্ৰয়োজন চেনিৰ প্ৰয়োজন এতিয়া যদি মোৰ 1 kg চেনিৰ প্ৰয়োজন তুমি যদি মোক প্ৰশ্ন মানে কোশ্চিনটো কৰিব বিচৰা কেনেকৈ কৰিবা যে আপোনাৰ বা তোমাৰ কিমান চেনিৰ প্ৰয়োজন এনেকৈ কৰিবা নে নাই নিশ্চয় কৰিবা এতিয়া চাবা যে ইয়াত অলপমান খেলিমেলি আছে মানে আমাৰ ফৰ্মেশনৰ লগত অলপমান হালহলনি হ'ব কাৰণটো কি যে অৰ্থ অনুযায়ী কিছুমান কাম আমাক কৰিব লাগে যদি তুমি আমাক কোশ্চিনটো কৰা কেনে কৰিব আপোনাৰ কিমান চেনিৰ প্ৰয়োজন এনেকৈ কৰিবা নে নাই যেনেকৈ ধৰা মোৰ দুটামান কলমৰ প্ৰয়োজন তুমি যদি মোক কোশ্চিন কৰা কেনেকৈ কৰিবা আপোনাৰ কেইটা কলমৰ প্ৰয়োজন বা আপোনাৰ কেইটা কলমৰ প্ৰয়োজন মানে এই কলমটো আগত আহিব নে নাই নিশ্চয় আহিব সেই কাৰণে চাব যে প্ৰথমত WH টাইপ কোশ্চিন WH টাইপ ওয়ার্ড দিছো দিয়াৰ পিছত এই সুগাৰটো যে আছে সুগাৰটো কি কাউন্টেবল না আনকাউন্টেবল নিশ্চয় আনকাউন্টেবল ইয়াক আমি গণনা কৰিব নোৱাৰো যাৰ কাৰণে ইয়াত মাছ আহিছে তাৰ পিছৰ কথাটো হল যদি WH টাইপ কোশ্চিনৰ পিছত মাছ বা মেনি আহে WH টাইপ ভালকে শুনিব যদি WH টাইপ কোশ্চিনৰ পিছত মাছ বা মেনি আহে তেতিয়া হলে এই মাছ বা মেনিৰ পিছত তোমালোকৰ কি হ'ব এই সাবজেক্ট অবজেক্টটো বহাই দিব লাগিব যেনেকৈ আমাৰ অবজেক্টটো কি আছিল সুগাৰ আছিল এই সুগাৰটো আমি বহাই দিছো হাউ মাছ সুগাৰ তাৰ পিছত অবজেক্টটো বহাই দিয়াৰ পিছত আমাৰ এই যে ৰুল আছিল ৰুলছখিনি ফলো কৰিব লাগিব কি হ'ব আমাৰ হাউ মাছ সুগাৰ ইয়াৰ লগত ডু বহিছে হাউ মাছ সুগাৰ ডু তাৰ পিছত সাবজেক্ট কি আছিল আই আছিল আইটো অবজেক্টত গৈ কি হ'ব ইউ হ'ব মানে কোশ্চিন কৰিছো তোমাৰ কিমান চেনিৰ প্ৰয়োজন তাৰ পিছত আমাৰ যেটো আমাৰ ভাপৰ বেস ফর্ম আছিল মানে ভাপৰ বেস ফর্ম আকৌ কাক কয় যিবিলাক ভাপৰ মানে প্ৰেজেন্ট ফর্মত থাকে তাৰ লগত এস বা এস আৰু ইডি একো যোগ কৰিব নোৱাৰো বা নাথাকে হেতু হল ভাপৰ বেস ফর্ম বহাই দিছো আকৌ কোশ্চিন যেটো কোশ্চিন মার্ক আছিল এটো কোশ্চিন মার্ক বহাই দিছো আশা ৰাখিছো তোমালোকে বুজিব পাৰিছা তো যদি ভালকে হয়তো বুজা নাই কমেন্ট কৰিবা মই আৰু ভালকে বুজাই দিবৰ কাৰণে চেষ্টা কৰিম আজিলৈ এইখিনিয়ে ধন্যবাদ